এটা দে কিবাটো লগাই দে দা মইটা আপলোড যিটো ছাৰ এই মুকলিত আপুনি অনুষ্ঠান কৰি কি মেছেজ দিব ছাৰ? আজি মই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ প্ৰধানমন্ত্ৰী মোদীজীক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। বহুত পুৰণা এটা আমাৰ ঝামেলা আছিলে এই নৈপৰীয়া অঞ্চলত। এটা ডাঙৰ ৰাস্তা আমাক প্ৰয়োজন আছিলে, 8টামান দলং প্ৰয়োজন আছিলে। 60 কোটি টকা চেংচন দি মেলি PMGSWAYত আমাক এই ৰাস্তাটো চেংচন দি কাম আৰম্ভ কৰিব পৰাকৈ সুযোগটো দিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজকো মই শুভেচ্ছা আগবঢ়াইছোঁ যে বহুত পুৰণা আশা এটা পূৰণ হ'ল। আৰু অকল এইটো ৰাস্তাই নহয়, এইটো 60 কৰোৰ 8টা ডাঙৰ ডাঙৰ দলং আছে, 6 কিলোমিটাৰ ৰাস্তা আছে। এইটো বগৰী চাপৰিৰ পৰা কাৱৈ মাৰি হয় একদম কিবা লৈছে তো এনেকৈ মই ভাবোঁ যে এইটো ৰাস্তা যদি হৈ যায়, অলপ আগতে আমি বৰঙতো ৰাস্তা এটা, এইটো 28 কোটি টকাৰ ৰাস্তা এটা, তাতো কাম আৰম্ভ কৰাই আহিছোঁ। আৰু অহা কালিও তাৰমানে আৰু আমাৰ ৰাস্তা আছে। গৈ থৈ যোৱা 1 মাহ ধৰি আমি 260 কোটি টকাৰ ৰাস্তা আমি চেংচন হৈছিলে, আমি কামবোৰ আৰম্ভ কৰাইছোঁ। তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু প্ৰধানমন্ত্ৰী মোদীজীক মই ধন্যবাদ দিওঁ। থেংক ইউ ছাৰ।